হেল্ল' এভৰিৱান মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম আমাৰ দেউৰী মানুহৰ চবচে ফেভৰাইট, মোৰো বহুত ফেভৰাইট হয়, গাহৰি লিভাৰ আৰু লগতে কলডিল। কেনেকৈ বনাম আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰোঁ দেই। মছলা বেছি দিলে কি হয়, যোনটো আমাৰ মানে অৰিজিনেল ফ্লেভাৰ সেইটো নাইকিয়া হৈ যায়। তো সেইকাৰণে আমি ইমান মছলা নাখাওঁ, মছলা খাই কিনে ইমান ভাল নালাগে। যদি মছলাৰ গোন্ধটো হয় তেতিয়া বেছি ফ্লেভাৰটো নাইকিয়া হৈ যায়। সেইকাৰণে আমি নামমাত্ৰ মছলা দি কিনে মই বনাইছোঁ দেই। আপোনালোকে ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। ইউটিউব চেনেলটোৰ মোৰ নামত চেনেলটো আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কেৰাহীটো পাতিলোঁ দেখিছে, তাতে তেলখিনি দিলোঁ। তেলো মই বেছি নিদিওঁ, তেলো মই কমকৈ দিম। তেলত এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ৰঙাচুৱা হোৱালৈকে ভাজিম। তাৰপাছত মই যিখিনি মছলা আছে সেইখিনি দিম। দেখিছেনে, পিঁয়াজখিনিত কি ধুনীয়াকৈ কালাৰটো হৈ গৈছে। ইয়াতে মই এতিয়া গোটেই মছলাখিনি দি দিম। এই আদা নহৰুখিনি দিলোঁ, মছলাখিনি দি দিছোঁ। অকণমান সময় মিক্স কৰি কিনে তাৰপিছত মই মাংসখিনি দি দিম। এয়া মাংসখিনি দিলোঁ। কি ধুনীয়াকৈ হৈছে দেখিছে। এতিয়া মই কলফুলখিনি দি দিম। কলফুলখিনি আমাৰ কি কয়, পাহাৰীয়া কলফুল দেই। সেইদিনাখন আনিছিলোঁ ঠাণ্ডে মই পাই কিনে, পাহাৰীয়া কলফুল। নিমখ জোখাৰে আমাৰ লিভাৰ উইথ কলডিলৰ চব্জিটো ৰেডি খাবলৈ। দেখিছেনে ধুনীয়া হৈছে, বেছি তেলো নহয়, কালাৰটো ধুনীয়া হৈ গৈছে, একদম এনেকুৱা কালাৰ হৈ গৈছে। এয়া ৰেডি হৈ গ'ল আমাৰ কলফুল আৰু গাহৰি লিভাৰৰ মাংস। কাৰ কাৰ জিভৰ পানী পৰিছে কমেণ্ট কৰি জনাব দেই। আজিলৈ ইমানেই আহোঁ। মোৰ ভিডিঅ'টো কাৰ কাৰ ভাল লাগিছে মোক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।